আহক পিছে ভিডিওটো আৰম্ভ কৰোঁ। পোনপ্ৰথমে সকলোকে নমস্কাৰ জনালোঁ। মানে মোৰ আজি মানুহজনী মাহঁতৰ ঘৰত ভগৱত পাঠ আছে, তাতে যাওঁ। তাৰে কি দেখাব পৰা আপোনালোকক দেখাওঁ আৰু তাইৰ আজি মুখত হাঁহি চাওক। মাহঁতৰ ঘৰত যাব পাৰিব, বা মোক নালাগাই হ'ল, হাঁহি চাওক তাইৰ। সময় হ'ল এতিয়া 10টা বাজিলে। এতিয়া যাই কেতিয়া আহিবা? গধূলি আহিবা, কিন্তু বেছি থকা পাৰ্মিশ্যন নাই। কিন্তু তুমি গ'লে আকৌ ঘৰখন শুদ্ধ শুদ্ধ লাগি যাব নহয়। মানুহে আছোঁ তিনিটা, তুমি যদি যা সপ্তাহ থাকাকে, হয় না কথাটো? হয় না নহয়? হাঁহি কিন্তু মুখত বুঢ়া মাৰি আছা কিন্তু, হয় না? হয় না নহয় কথাটো? কান্দি আছা এৰি যাম বুলি? কি যাবা পাই কিমান ভাল লাগছি? সঁচাই নেকি কওঁ? ইফালে চাই কওঁ, তেতিয়াহে কম। মোক দি চাই কওঁ কিমান ভাল লাগছে। এতিয়া মোক আকৌ এৰি যাবা কাৰণে কি বেয়া লগা নাই? বেয়া লাগছে নেকি? লগা নাই? ঠিকে আছে বাৰু। এতিয়া ময়ো য'ত যাম ময়ো আৰু যাম আৰু কতে সপ্তাহমান থাকাকে, হয় না? সেই দুদিন মনটো ডাউন, এতিয়া মায়েৰেতে ঘৰত যাব পাই একদম হাঁহি উঠি গৈছি নেকি? আজি 5টামান বজাতে উঠছে যাব পাম বুলি। অন্যদিনা কেইটাত উঠে? 8টা 9টাত। কি হে? প্ৰথমতে মায়ে কৈছিল ৰাতি থাকিব নালাগে যে, ওচৰতে আহিবি। পিছত ক'লে বহুত দিন থকা নাই, থাকাকে যা 2 দিনমান। তেতিয়া তাই হাতত এনেকৈ তালি টোপলা বান্ধিলোঁ আৰু মুখত হাঁহি চাওক, মাকৰ ঘৰত যাব পাৰে। মোক এৰি যাব বেয়াও লগা নাই। আৰু মায়ে এনেকৈ ব্যস্ত হৈছিল, মানে ঘৰ মুচিছিল। সেনেতে তাই গ'লে ওচৰত সেৱা কৰিব। আৰু তাই সদায় য'তেই নাযাওক, ক'ৰবাত ফুৰিব গ'লেও ঘৰত থাকিলে মাক সদায় ৰাতিপুৱা এনেকৈ সেৱাটো কৰে। মোৰ বহুত ভাল লাগে। ব'লক পিছে আমি যাই থাকোঁ এতিয়া। এনেকৈ আহি পালোঁ। আহি আমি ধূপ চাকি জ্বলাই ল'লোঁ। জ্বলাই লৈ ভগৱানৰ ওচৰত মূৰটো তিয়ালোঁ, যাতে আহি থকা দিনবোৰ ভাল হয়। আপোনালোকো ভালে থাকক তাকে কামনা কৰিলোঁ। আৰু ভিতৰৰ পৰা ওলাই আহি দেখা পালোঁ মোৰ বন্ধু, মানে বন্ধু বুলি নকওঁ, তাৰ কথা কি ক'ম, মোৰ প্ৰিয় বন্ধুতকৈ ওপৰত। কাৰণ তাক দেখা পালে মোৰ নিজৰে কিবা বহুত ভাল লাগে। আৰু মই হাজাৰ মানুহৰ মাজতো যদি থাকোঁ, সি যদি মোক এবাৰ দেখা পায়, কিবা পাগলৰ দৰে হৈ যায়। ল'ৰাজনৰ ভিতৰে কি আছে নাজানো, মানে ভগৱানে তাৰ লগত কি হ'ল সেইবিলাক আৰু নকওঁ। বাকী আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া ভগৱত ঘূৰোৱা আৰম্ভ হৈ গ'ল। প্ৰথমতে ভগৱতখন মূৰত লৈ এনেকৈ মন্দিৰৰ চাৰিওফালে 3 পাক ঘূৰে। তাৰপিছত গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই ৰাইজৰ মানুহে মিলি যেতিয়া যায় নহয়, হাতত তাল আৰু নাগাৰে লৈ, সঁচাকৈ পৰিৱেশটো বহুত ভাল লাগে। কাৰণ এই গাঁওখনত মই প্ৰথমবাৰ আহিলোঁ, মানে নিজকে বহুত ভাল লাগিছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব। আৰু মই মন্দিৰটোৰ কথা কৈছোঁ, শ্ৰী হৰি নামঘৰ, ঔবাৰী বালাবাৰীত হয়। ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিল। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। শিৰতে থাপিলোঁ শংকৰ শিৰোমণি, কণ্ঠতে থাপিলোঁ নাম, হৃদয়ত থাপিলোঁ দুয়োজনা গুৰু। ভিডিঅ'টো হিন্দী আছিল। যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক।